স্মাৰ্ট মিটাৰে কন্দুৱাইছে জুৰিয়াবাসীক মূৰে কপালে হাত দিছে শ শ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ লোকসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ অতিৰিক্ত বিদ্যুৎ বিল প্ৰেৰণ শ শ গ্ৰাহকক স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ জনতাক মাধমাৰ ঝুটাইছে বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰ লগাই মহাবিপদত পৰিছে জুৰিয়া ৰাইজ এমাহ আগলৈকে একাংশ গ্ৰাহকৰ বিল আহিছিল ৬-৭০০ টকাৰ বিদ্যুৎ বিল কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদ্যুৎৰ বিল আহিল ৩ গুণ টকা বিদ্যুৎ বিল দেখি চকু কপালত উঠিল একাংশ গ্ৰাহকে অভিযোগ দিয়াত বিষয়াৰো আজব মন্তব্য সমস্যাটো সমাধান কৰাৰ পৰিৱৰ্তে বিলটো পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে বিদ্যুৎ বিভাগৰ বিষয়াই এতিয়া উপায়ন্তৰ হৈ পৰিছে ৰাইজ উল্লেখ্য যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এনে সমস্যাৰ সন্মুখীন হৈছে আন বহু গ্ৰাহকৰ আনফালে বিদ্যুৎৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ২৪ ঘণ্টাত ৮ ঘণ্টা বিদ্যুৎ নথকাৰ অভিযোগ ৮ ঘণ্টা বিদ্যুৎ থাকে যদিও ভল্টেজ একেবাৰে কম থকাত মিঠাই দোকানীসকলে বহুত লোকচানৰ সন্মুখীন হ'ব লগা হৈছে জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ বিভাগৰ লোকাভাকু কেৱল জুৰিয়াতি নহয় সমগ্ৰ অসমতে সমগ্ৰ ৰাজ্যতে বিদ্যুৎ বিভাগৰ খেলামেলা চলি আছে আৰু আমি দেখিছোঁ এই ৪-৫ দিন ধৰি এই গৰমৰ উৎকণ্ঠ গৰমৰ কাৰণে সমগ্ৰ ৰাইজ আজি তেওঁলোকে মানে মৃত্যুৰ অৱস্থা হৈছে আমি দেখিছোঁ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে অসমত আৰু গোটেই ডিপাৰ্টমেণ্টৰ ভিতৰত লুণ্ঠন ডিপাৰ্টমেণ্ট যদি আছে বিদ্যুৎ বিভাগৰ আছে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক আমি আহ্বান জনাইছোঁ যে বিদ্যুৎ বিভাগৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ ব্যৰ্থ হৈছে গতিকে এজন ব্যৰ্থ মন্ত্ৰীজনক এই পদৰ পৰা বৰখাস্ত কৰি যোগ্য সম্পন্ন এজন ব্যক্তি ইয়াত নিযুক্তি দিব লাগে যাৰ ফলত সমগ্ৰ ৰাইজৰ মানুহ শান্তি থাকিব পাৰে আজি মানুহৰ ঘৰত ফেন নচলা হৈছে ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি বন্ধ হ'ব লগা হৈছে আৰু তাতো গৈ পৰিতাপৰ বিষয় যে স্মাৰ্ট মিটাৰ যে ৰাইজক দিছে আৰু স্মাৰ্ট মিটাৰত যিটো ৪০০-৩০০ টকা বিল হোৱাৰ আছিল তেওঁলোকে অনুমান কৰিছে তাৰ বিপৰীতে আমি দেখিছোঁ ৪০০০-৫০০০ টকা বিল বনাই আজি বিদ্যুৎ বিভাগ কৰ্মচাৰীয়ে ঘৰত দিব লগা হৈছে মানুহ হাবাতৰি খাইছে আৰু না এটা ফেন চলে না এটা বাল্ব ভালকৈ চলে আৰু তেনে মুহূৰ্তত যদি ৪-৫০০০ টকা বিল মানুহে তেওঁলোকে পায় কেনেকৈ বিলটো দিয়ে গতিকে আমি দেখিছোঁ এই চৰকাৰখনে কেৱল ১২০০ টকা অৰুণোদয় দি পেলাই 90% মানুহক ৰাম ঠগন দি এই চৰকাৰখনে মানুহৰ পকেটৰ পৰা টকা লুণ্ঠন কৰি আজি তেওঁলোকে ৰাজ্য চলাব লগা হৈছে এই বিদ্যুৎ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বিভিন্ন সময়ত আমি ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যদিও আজিৰ দিনলৈকে বিদ্যুৎ বিভাগ সঠিকভাৱে চলোৱা নাই আৰু তাতো গৈ পৰিতাপৰ বিষয় বৃহত্তৰে জুৰিয়া অঞ্চল হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত তেওঁলোকে আমি বসবাস কৰোঁ আৰু এনেকুৱা এটা এলেকাত যিটো সংমণ্ডল আছে বিদ্যুৎ বিভাগৰ যিমান পাৱাৰ ইয়াত থাকিব লাগিছিল সিমান পাৱাৰ চৰকাৰখনে ইয়াত দিয়া নাই যাৰ ফলত আজি আমাৰ ৰাইজৰ কোনো ধৰণৰ মানুহে ক'ব নোৱাৰিব যে এটা ফেন ভালকৈ চলে কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি ফ্ৰিজ বন্ধ হ'ব লগা হৈছে আৰু মানুহৰ কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হ'ব লগা হৈছে গতিকে ইয়াতকৈ আমি জুৰিয়াবাসী ৰাইজ হিচাপে সংগ্ৰাম পৰিষদৰ এজন সদস্য হিচাপে কৰ্মী হিচাপে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ এই বিদ্যুৎ বিভাগৰ খেলামেলা যদি বন্ধ নহয় অনতিপলমে যদি বন্ধ নহয় আমি কম সময়ৰ ভিতৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি পুনৰবাৰ ৰাজপথত আমি যাবলৈ আমি বাধ্য হ'ম হয় কি হৈছে আপোনাৰ দোকানত মোৰ দোকানত লাইনে ভল্টেজ নাপায় স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কেনেকুৱা স্মাৰ্ট মিটাৰ লগানোৰ পিছত ২০১৮-১৯ লাইন আহি আছে মাহে বিল দি আছোঁ এতিয়া ডেইলি ৩০০০, ৪০০০, ৫০০০ টকা মোৰ ৰসমালাই কালাকান চব নষ্ট হৈ যায় হোটেলৰ মাল নষ্ট হৈ আছে হোটেল মাল একদম নষ্ট ভল্টেজ একেবাৰে নাই মই এতিয়া ভাবিছোঁ অহা মাহত লাইনৰ বিল আহিলে বিল নিদিওঁ মানুহ চৰকাৰ আহিব লাগিব সেইটো মই ভাবি আছোঁ স্মাৰ্ট মিটাৰ লগাইছে আপুনি লগাইছোঁ বিল বহুত বেছি আহিছে বিল বহুত ২০০০ ওপৰত আহি যায় বিলটো বেছি ভৰি আছোঁ আৰু লাইনটো নাথাকে যিখিনি সময় থাকে সেইখিনি সময়ত ভল্টেজ হাফ কেজিও নাথাকে এক পোৱা থাকে ফেন একদম নুঘূৰে ৰিচাৰ্জ মিটাৰ লগাবৰ পাছত এতিয়া আমি আৰু বিল ৰিডবল ভৰি আছোঁ কিন্তু আমি লাইন যিখিনি পাব লাগে আধাও নাপাওঁ ৰিচাৰ্জ মিটাৰ বিল বাঢ়ি গৈ আছে কমপ্লেইন দিলেও নহয় ইহঁতৰ তাত ইহঁতে যিটো কয় সেইটোৱে কৰি দিব লাগে আপোনালোকে ৰিচাৰ্জ মিটাৰত আপোনালোকে কিমান টকা বিল আহে 3 ডবল বিল আহি আছে আগত যে বিল আছিল তাৰ পৰা 3 ডবল বিল আহি আছে আমাৰ এতিয়া আমিতো লাইন নাপাওঁ গৰমত শুব নোৱাৰোঁ কিমান গৰম লাইনটো কি ক'ব এইটো চৰকাৰক তাত আমি
এইটোৱে অনুৰোধ খুজি আছোঁ যে চৰকাৰে এইটো বিশেষ ব্যৱস্থা কৰি দিয়ে আমাৰ ৰাইজক সুবিধাটো দিব লাগে যাতে ৰাইজে যাতে বিল ভৰি আছে লাইনটো পাব লাগে ৰিচাৰ্জ মিটাৰটো নিব লাগে ৰিচাৰ্জ মিটাৰ কোনো ৰাইজে চলাব নোৱাৰে